Hello student, welcome back to our classes. We have been discussing about the principle of management. Today we have to discuss the significance and importance of management principle. মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমি পুনৰ আহিছো আমাৰ এই ক্লাছলৈ আৰু আজি আমি আলোচনা কৰিম পৰিচালনাৰ গুৰুত্ব আৰু ইয়াৰ তাৎপৰ্যৰ নীতিসমূহ। তো আমি যদি আলোচনা কৰিব বিচাৰো তাহলে ব্রিফ ডিসকাশন অন about the significance and importance of management principle এতিয়া হলে proper understanding of management principle is very necessary and helpful for the managers, and those principles are guidelines for managerial activities. By practicing the principles of manager can avoid the various mistakes while dealing the people into the organization. The people understand of management principle. যদি পৰিচালনাৰ নীতিসমূহ যদি আমি ভালকৈ বা গভীৰভাৱে যদি আমি বুজিবলৈ চেষ্টা কৰোঁ বা আমি বুজি পাওঁ তেতিয়াহ'লে আমাৰ কি হয় যে এইটো অতি দৰকাৰী নেসেসাৰী অতিশয় দৰকাৰী আৰু হেল্পফুল অৰ্থাৎ সহায়কাৰী কাৰ বাবে পৰিচালকসকলৰ বাবে আৰু যিয়ে কি কৰিব আমাৰ গাইড দিয়ে আৰু যিয়ে কি কৰে সেই গাইডসমূহ কিহৰ বাবে পৰিচালনাৰ যে কাৰ্য আছে সেই পৰিচালনাৰ কাৰ্যসমূহক সঠিক ৰূপত ৰূপান্তৰ কৰিবৰ বাবে আমাক পৰিচালনাৰ নীতিয়ে আমাক এইটো বুজায়। By practicing of principle of managers, এইটো কেনেকৈ সম্ভৱ হয় এইটো সম্ভৱ হয় আমাৰ যেতিয়া আমি পৰিচালনাৰ নীতিসমূহ বা পৰিচালনাৰ নীতিসমূহ এজন ব্যৱস্থাপকে বা এজন মেনেজাৰে যোনেই নহওক কিয় যিমানে অতিশয় তাক অধ্যৱসায় অৰ্থাৎ প্ৰেক্টিছ কৰিব ৰেগুলাৰলি যেতিয়া দৈনন্দিন যেতিয়া অভ্যাস কৰিব সিমানে কি হয় আমাৰ যি পৰিচালনাৰ যি ভুল হয় বা মিষ্টেকস যিবিলাক আমি কৰিব হোৱা দেখা পাওঁ ক্ৰমান্বয়ে তাৰ কি হয় তোমাৰ টুটি আহে ক্ৰমান্বয়ে কমি আহে অৰ্থাৎ আমি এনেকুৱাকৈ ক'ব পাৰোঁ ডিউ টু দ্য প্ৰেক্টিচিং অফ দ্য managers can avoid to the various mistakes which has been to be the dealing with to the other parties, and this will be the give up a proper managerial understand given by to the management of principle. So that is the main point, and several point has been follow on to the brief discussion. Point number 1 idia ase saba tumaloke so providing to the managers with helpful instinct into reality. Order management principle act a guidelines for the managers. The principle improve the knowledge, ability, and to the understand of the managers under the various managerial situation. They affect those to the principle help to the managers to learn for their mistakes. The principle guide the manager to take to the right decision at the right time. Order the providing to the managers with the helpful to the instant into reality. অৰ্থাৎ যে বাস্তৱতাৰ ক্ষেত্ৰত যি ধৰণৰ এজন পৰিচালকৰ যি ধৰণৰ এজন ব্যৱস্থাপকৰ কি থাকিব লাগিব তেওঁৰ বুদ্ধি থাকিব লাগিব বা তেওঁ কেনেকৈ পৰিস্থিতি নিজৰ ফালে ৰাখিব পাৰিব এই কাৰ্যটো কি কৰে সম্পন্ন কৰে বিশেষ এই নীতিয়ে এজন পৰিচালকৰ কি কৰিব তেওঁৰ নলেজ জ্ঞান এবিলিটি ধৈৰ্য বুলি আমি ক'ব লৈছে অৰ্থাৎ তেওঁ কাৰ্যক্ৰম কৰাৰ যিটো দক্ষতা এবিলিটি আন্ডাৰষ্টেণ্ড অফ মেনেজাৰ্ছ আণ্ডাৰ দ্য ভেৰিয়াছ মেনেজেৰিয়েল চিটুৱেশ্যন অৰ্থাৎ পৰিচালনাৰ যি পৰিৱেশ বা যি ধৰণৰ চিটুৱেশ্যনেই নহওক কিয় সেই সম্পৰ্কে তেওঁৰ জ্ঞান সেই সম্পৰ্কে তেওঁৰ এবিলিটি লগতে পৰিস্থিতি সাপেক্ষে মোকাবিলা কৰিব পৰা ক্ষমতাৰ কি হয় বৃদ্ধি পায় আৰু কি কৰিব সঠিক সময়ত সঠিক সিদ্ধান্ত দিব পৰা ক্ষমতাৰ বৃদ্ধি কৰে
পইণ্ট নম্বৰ 1টো হৈছে এইটো পইণ্ট নম্বৰ 2 চাবা অপটিমাম ইউটিলাইজেশ্যন অফ ৰিচোৰ্চেছ অৰ্থাৎ সম্পদৰ প্ৰাকম্য ব্যৱহাৰ অৰ্থাৎ পৰিচালনা নীতিয়ে এই কথাটো কৈছে যে প্ৰপাৰ প্লেনিঙৰ জৰিয়তে আৰু চিষ্টেমেটিক যেতিয়া এটা অৰ্গেনাইজেশ্যন হৈ থাকিব তাৰ মেন এণ্ড মেটেৰিয়েল ইনটু দ্য অৰ্গেনাইজেশ্যন সেই অৰ্গেনাইজেশ্যন মানুহ আৰু যি মেটেৰিয়েল সম্পদ যি থাকিব বা বস্তু যি থাকিব কেঁচা সামগ্ৰী থাকিব বা প্ৰগ্ৰেছিং অফ মেটেৰিয়েল যিয়ে নাথাকক কিয় সেইখিনিৰ কি হ'ব সম্পূৰ্ণৰূপে কি হ'ব ব্যৱহাৰ হোৱা পৰিলক্ষিত হয় বা পৰিলক্ষিত কৰি তোলে অৰ্থাৎ পৰিচালনা নীতিয়ে প্ৰাকাম্য কি কৰিব আমাৰ সম্পদৰ ব্যৱহাৰ বা সম্পদৰ সুচলতাৰ বৃদ্ধি কৰাৰ ক্ষেত্ৰত ই বৃদ্ধি কৰি তোলে পাইছোঁ বুজি নেক্সট পইণ্টৰ ফালে আহিছোঁ আমি সাইন্টিফিক ডিসিশন অর্থাৎ বিজ্ঞানসম্মত সিদ্ধান্ত Manager have to take a number of decisions of every day. Those managerial principles enable to the manager to approach to various problems of systematically and scientifically. অর্থাৎ কি কোৱা হৈছে যে every day a manager can take the number of situation they can be handled by himself. This could be done whatever they have been utilized the principle of management give them the problem solving approach to be a systematic and scientifically অর্থাৎ বিজ্ঞানসম্মতভাৱে আৰু পদ্ধতিগতভাৱে কি কৰিব পাৰে পৰিচালকসকলে তেওঁলোকৰ লগত থকা যি দৈনন্দিন যিবিলাক সিদ্ধান্ত তেওঁলোকে ল'ব লগা হয় সেই সিদ্ধান্তসমূহক কি কৰি তোলে তেওঁলোকে বিজ্ঞানসন্মত কৰি তোলে আৰু বিজ্ঞানসন্মত সিদ্ধান্ত দিয়াৰ ক্ষেত্ৰত তেওঁলোকক সহায়ক কৰি তোলে পইণ্ট নম্বৰ 4 কি কোৱা আছে মিটিং দ্য সেন্সিং অফ এনভাইৰনমেন্ট requirement. Every businessman has to make the sense to the sense of the organization according to the sense of taking place into the business of environment of managerial principle, throwing the manager to implementing the sense as a right direction at a right level into the organization. Although the manager principles are relative and general guidelines are yet by to the modifying this principle sense can be made into the organization. অর্থাৎ the meeting the sensing the environment requirement অর্থাৎ পৰিচালনাৰ নীতিয়ে এই কাৰ্যটো সম্পন্ন কৰে বা এইখিনি দক্ষতা আমালোকে বৃদ্ধি কৰে আমাৰ সকলোলৈকে বৃদ্ধি কৰে যে যি ধৰণৰ পৰিৱেশে নহওক কিয় তাৰ সৈতে মোকাবিলা কৰা তাৰ পৰিৱেশৰ সৈতে আমি নিজকে ঢাল খোৱাৰ যি ব্যৱস্থা সেই ব্যৱস্থাসমূহ কি কৰি তোলে পৰিচালনাৰ নীতিয়ে এজন পৰিচালকক সেই দক্ষতাখিনি সেই এবিলিটিখিনি কি কৰি তোলে বৃদ্ধি কৰাই তোলে আৰু ইয়ে কি কৰিব যে যি ধৰণৰ পৰিৱেশেই নহওক সেই পৰিৱেশৰ লগত সঠিক দিশত সঠিক স্তৰত যি সংগঠনটো থাকিব সেই সংগঠনটো সেই স্তৰলৈকে লৈ যোৱাৰ বাবে ই সহায়ক কৰি তোলে তাৰপিছত পইণ্ট নম্বৰ 5 টো আছে চাবা ইফেক্টিভ এডমিনিষ্ট্ৰেশ্যন অৰ্থাৎ আমাৰ ফলপ্ৰসূতা বা গুণগত যি সাংগঠনিক সেই সাংগঠনিক দিশটো কি কৰিব তোমাৰ টনকিয়াল কৰি তোলে যে এডমিনিষ্ট্ৰেশ্যন ফাংচন অফ দ্য টপ লেভেল মেনেজাৰ্ছ বা টপ লেভেল মেনেজমেণ্ট ইনটু দ্য ফাংচন দ্য মেজৰ প্লেন এণ্ড পলিচি আৰ ফৰ্মেট সদায় উচ্চস্তৰীয় কি কৰে পৰিচালনাৰ পৰিকল্পনা আৰু যি পলিচি আছে সেই পলিচিসমূহ আঁচনিসমূহ তেওঁলোকে কি কৰে উচ্চস্তৰীয় তৈয়াৰ কৰি তোলে কাৰ বাবে সংগঠনৰ বাবে বা
সেই অনুষ্ঠানটোৰ বাবে বা লগতে সকলোৰ বাবে সেইটো তাৰ আভ্যন্তৰীণ বাহ্যিক চবৰ বাবে সেই পৰিকল্পনা উচ্চস্তৰীয় কৰি তোলে আৰু এই উচ্চস্তৰীয় যি পৰিকল্পনা থাকিব বা যি পলিচি থাকিব আঁচনি থাকিব এই আঁচনিসমূহক বা সেই প্লেন এণ্ড policy should be proper implemented by to the using of principle of management অৰ্থাৎ পৰিচালনাৰ নীতিয়ে সেই গোটেই পৰিকল্পনা আৰু সেই গোটেই কি কৰিব আমাৰ যি আঁচনি আছে এই আঁচনিসমূহক শুদ্ধকৈ আৰু সঠিকভাৱে আৰু ইফেক্টিভলি কি কৰিব গুণগতভাৱে সেই সংগঠনটোক বা সেই অনুষ্ঠানটোক বা সেইটো আভ্যন্তৰীণেই হওক বা বাহ্যিকেই হওক তাত কি কৰিব গুণগত মানদণ্ডৰভাৱে বৃদ্ধি কৰাই লৈ গৈ থাকে পইণ্ট নম্বৰ 6টো এনেকুৱাকৈ কোৱা আছে যে ফুলফিলিং দ্য ছ'চিয়েল ৰেছপনচিবিলিটি যে সামাজিক যি দায়বদ্ধতা থাকিব লাগে সেই সামাজিক দায়বদ্ধতা কি কৰা সম্পূৰ্ণৰূপে ফুলফিল কৰা যি দৰকাৰ আছে আৱশ্যকীয়তা কি কৰা সামাজিক দায়বদ্ধতাৰ যি আৱশ্যকীয়তা আছে সেই আৱশ্যকীয়তাখিনি কি কৰা পূৰ্ণ কৰা A businessman can create to the society and make the of the resource of society it must be the something for the society also be the perform some the social responsibility অৰ্থাৎ সামাজিক যি দায়বদ্ধতা থাকিব সামাজিক সেই দায়বদ্ধতাখিনি পূৰ্ণ কৰাৰ অৰ্থে বা সামাজিক দায়বদ্ধতাৰ যি এক পৰিস্থিতি বা যি ধৰণৰ এক প্লেটফৰ্ম লাগে বা যি ধৰণৰ এক আমি পাৰফৰ্ম কৰিব লাগে আমি যি ধৰণে আমি মানে কাৰ্য কৰিব লাগে সেই কাৰ্যখিনিও আমাৰ সঠিক ৰূপত ৰূপান্তৰ কৰাৰ ক্ষেত্ৰত কিন্তু পৰিচালনাৰ নীতিয়ে আমাক সঠিক ৰূপত সঠিক দিশত সঠিক সময়ত আমাক দাঙি ধৰাত কি কৰিব সহায় কৰে লগতে কি কৈছে চাবা ইয়াৰ উদ্দেশ্যটো যদি কোৱা হয় the principle are guide to the manager perform to the social responsibility আৰু পৰিচালনাৰ নীতিয়ে প্ৰত্যেকটো পৰিচালকে প্ৰত্যেকটো অনুষ্ঠানৰ প্ৰত্যেকজন ব্যক্তিকে each and every person to be the go to the right way and taking to the social responsibility giving to the guidelines by to the managerial বা management principle আৰু এইখিনি হৈছে ইয়াৰ তাৎপৰ্যতা পইণ্ট নম্বৰ 7ত কোৱা আছে মেনেজমেণ্ট ট্ৰেইনিং এডুকেশ্যন এণ্ড ৰিচাৰ্চ অৰ্থাৎ পৰিচালনাৰ যি প্ৰশিক্ষণ এডুকেশ্যন শিক্ষা আৰু গৱেষণা মেনেজমেণ্ট প্ৰিন্সিপল দ্য ষ্ট্ৰেচ অন টু দ্য scientific judgment and local thinking as a result the principle act based on to the doing to the research and development of managerial study যে পৰিচালনাৰ নীতিসমূহ আজিৰ দিনত সৃষ্টি হোৱা নহয় ই কি হৈছে আমাৰ আচলতে গৱেষণা ইয়াৰ ওপৰত গৱেষণা ৰিচাৰ্চ বা ইয়াৰ ওপৰত থকা যে ক্ৰম উন্নতি ইয়ে আমাক কি কৰিছে আমাৰ পৰিচালনানো কেনেকুৱা হ'ব লাগে পৰিচালনানো শিক্ষা কেনে হ'ব লাগে বা পৰিচালক এজনৰ কেনেকুৱা হ'বৰ বাবে প্ৰয়োজন এই ধৰণৰ যি ট্ৰেইনিং প্ৰশিক্ষণ বা এই ধৰণৰ যি শিক্ষা বা ইয়াৰ ওপৰত থকা গৱেষণাৰ বিস্তাৰিতভাৱে হোৱাৰ বাবে ই ক্ৰমান্বয়ভাৱে আমাক কি কৰিছে আমাক ই আজিৰ দিনত আমি এই পৰিচালনাৰ পাইছোঁ গতিকে পৰিচালনাৰ যদি নীতি বুলি কোৱা হয় বা তাৎপৰ্য বুলি কোৱা হয় তেতিয়াহ'লে আমাৰ ই এক শিক্ষা বা আমাৰ কি থাকিব আমাৰ প্ৰশিক্ষণ বা এক গৱেষণাৰ কিন্তু তত্ত্ব পাইছোঁ বুজি The professional course লাগিলে আমি ইয়াতে এটা সৰু এক্সাম্পল দিয়া আছে যে BBA MBA also be the take to the principle are the part of the curriculum all the managerial institute take to the aptitude test and the test based on to the managerial principle only যে প্ৰশিক্ষণ প্ৰাপ্ত ব্যৱস্থাপকৰ পৰা যি ধৰণৰ কি হয় কাৰ্যদক্ষতা আমি লাভ কৰিব পাৰোঁ বা লাভ কৰা হয় আজিৰ দিনত বিভিন্ন প্ৰফেশ্যনেল যিবিলাক ইনষ্টিটিউশ্যন আছে বা বিভিন্ন যে বৃত্তিধাৰী যি শিক্ষা ব্যৱস্থা আছে এই গোটেইবিলাকত সেই পৰিচালনাৰ নীতিসমূহ তাত কি কৰা হয় শিকোৱা হয় আৰু ইয়ে কি কৰে এজন ব্যক্তিক এজন পৰিচালক হিচাপত লৈ যোৱাত বা কেনেদৰে কাৰ্যক্ষম কৰিব পাৰিব এই গোটেইখিনি তথ্য কি কৰিব দাঙি ধৰে ইয়াৰে ইম্পৰ্টেণ্ট কেইটামান শব্দ মনত ৰাখিবলগীয়া যে ইম্প্ৰুভিং দ্য ইণ্টেলিজেন্ট লেভেল অফ দ্য মেনেজাৰ অৰ্থাৎ কি ক'ম আমি মেনেজাৰ ইনষ্টিংক্ট টু ৰিয়েলিটি
Optimum use of resources means no wastage, minimum cost. Scientific decision माने developing logic, causes and effect. Managerial changing environment or meaning বুলি কোৱাৰ লগে help to the brink of sense. Effective administration help to the top level management. Fulfill the social responsibility. Decision tasks to be the uplift to the society. অৰ্থাৎ সামাজিক উন্নয়নৰ হকে কৰা কাৰ্য. Management training, education, research based on the training is a part of education symbols. এইখিনি হৈছে ইয়াৰ তত্ত্ব. ইয়াৰ পিছত নেক্সট ক্লাছত আমি হেনৰি ফয়লৰ প্ৰিন্সিপল যি আছে ফয়েল প্ৰিন্সিপল অফ মেনেজমেণ্ট প্ৰিন্সিপল অফ ফয়েলৰ যি পৰিচালনাৰ যি নীতি আছিল হেনৰি ফয়েলৰ তাৰ ওপৰত আমি কি কৰিম আলোচনা কৰিম. তো আজিলৈ এৰিছোঁ. এইখিনি অতি দৰকাৰী বস্তু. এইখিনি তোমালোকে প্ৰিন্সিপলৰ নীতিখিনি যিমান আছে PBR এইটো অতি গুৰুত্বপূৰ্ণ ইয়াৰে ইউনিট. আৰু তোমালোকে এইখিনি বস্তু ভালকৈ চাবা, মনত ৰাখিবৰ কাৰণে ট্ৰাই কৰিবা. আজি নহয় ভৱিষ্যতৰ বাবেও কিন্তু ইয়াৰে গুৰুত্ব কিন্তু আছে. So this is the very important part we have discussion of today at a brief time, at a small time. So the student, take care of yourself, stay your home and stay safe and study at your home. Okay, thank you.